মনবিলাক যাতে ভাঙি নাযায় তাৰ কাৰণে মোৰ লক্ষ্য থাকে যাতে আমি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব পাৰোঁ। প্ৰথম 3 বছৰত 1 লাখ চাকৰি দিয়া হ'ল। এই বছৰত আৰু নতুনকৈ 50,000 চৰকাৰী চাকৰি। জুলাই পুলিচৰ ইণ্টাৰভিউ হ'ব। সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 শিক্ষকৰ নিযুক্তি, মেজিষ্ট্ৰেট DSP নিযুক্তি। কোনেও টকা দিব নালাগে, কোনেও পইচা দিব নালাগে। দুখীয়া মানুহে আজি অসমত চৰকাৰী চাকৰি পাব পাৰে। খেতিয়কৰ ল'ৰাই চাকৰি পাব পাৰে, কৃষকৰ ল'ৰাই চাকৰি পাব পাৰে, আজি ফল বেপাৰী ল'ৰাই চাকৰি পাব পাৰে। দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে। এইবাৰ মই আৰু এটা নতুন আঁচনি বা নতুন কাম কৰিব খুজিছোঁ। আমাৰ যেতিয়া চৰকাৰী চাকৰি হয় তেতিয়া আমি দেখা পাওঁ যে এখন ঘৰতে 2-3টা ল'ৰাই চাকৰি পায় আৰু কাৰোবাৰ ঘৰত এটাও চাকৰি নহয়। সেইকাৰণে এইবাৰ আমি কি কৰিছোঁ, যেতিয়া চাকৰিৰ ইণ্টাৰভিউ হ'ব, যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকক আমি 10 নম্বৰ এক্সট্ৰা কৰি দি দিম, যাতে চাকৰি নোপোৱা ঘৰতো এটা হ'লেও চৰকাৰী চাকৰি হ'ব পাৰে। আপোনালোকে চিন্তা কৰক, আমাৰ চৰকাৰৰ চিন্তাধাৰা আৰু কংগ্ৰেছৰ চিন্তাধাৰা, ক'ত ধুতি আৰু লুঙি আৰু ক'ত চৰকাৰী চাকৰি, কৰ্মসংস্থাপন। লগত আৰু এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে মই 1.5 লাখে চাকৰি দিওঁ, 2 লাখে চাকৰি দিওঁ, বহুত ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱাকৈ থাকি যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুদ্ৰা লোনকে ধৰি বিভিন্ন বেংকৰ লোনৰ ব্যৱস্থা কৰিছে, কিন্তু সেই লোন পাবৰ কাৰণেও আমাৰ